হেল্ল' ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো এটা সহজ ঘৰ বনাইছোঁ, জোপোহা ঘৰ। চাওকচোন, এনেধৰণে আঁচ দি পেলাই এনেকৈ বনাই দিছোঁ। এনেধৰণে এইফালে এনেকৈ অকণমান বেকা বেকিকৈ লাইন দি দিছোঁ। এইবোৰ ৱাটাৰ কালাৰত যিহেতু আজি ক্লাছটো দেখুৱাম, গতিকে কালাৰত এইবোৰ ধুনীয়াকৈ কৰি দিম। এতিয়া জাষ্ট লাইনবোৰ দেখুৱাই দিছোঁ। এনেধৰণে তোমালোকে লাইনবোৰ দি ল'বা, দি পেলাই হাতটো বনাই ল'বা। জুপুহি ঘৰ এটা এনেধৰণে বনাই ল'বা। এনেধৰণে ইফালে অলপ বেকা কৰি এনেকৈ লৈ যাবা। এনেকৈ চিধা কৰি দি এইখিনিতে এটা ভাজৰ নিচিনা দি আকৌ এনেকৈ টানি দিবা। লাইট য়েল্লো দি পেলাই, ৱাটাৰ কালাৰ যিহেতু পানী বেছিকৈ দি এনেকৈ লাইট য়েল্লো কালাৰটো দি প্ৰথমতে ওপৰৰ ছালখন দেখাই দিছোঁ। কিন্তু পানী দি লৈছোঁ। পানী দি পেলাই কালাৰ দিলে তোমালোকে তেতিয়া ৱাটাৰ কালাৰ একদম ধুনীয়াকৈ চাৰিওফালে স্প্ৰেড হৈ যায়, ধুনীয়াকৈ হৈ যায়। আৰু এনেধৰণে দি দিবা। ৱাটাৰ কালাৰ ব্ৰাছত পানী বেছিকৈ ল'ব লাগে, তেতিয়া দেখিবলৈ ধুনীয়া হয় আৰু চাৰিওফালে কালাৰবোৰ ধুনীয়াকৈ বহে। হাইলাইটবোৰ নিজে নিজে ওলাই আহে পানীৰ লগত। কৰি পেলাই প্ৰথমতে লাইট কালাৰটো কৰি অলপ ৰৈ দিবা, শুকালে আকৌ কৰিবা। তাৰ ওপৰতে নেক্সট কালাৰ কৰিবৰ কাৰণে অলপ শুকাবলৈ ৱেইট কৰিব লাগিব। তাৰপিছত এনেকৈ ছালখন মই এনেধৰণে, এইবোৰ খেৰ হয়, খেৰী ঘৰ যিহেতু এনেধৰণে দেখুৱাইছোঁ। ইয়াত য়েল্লোৰ লগত অলপ ব্ৰাউন মিক্স কৰা আছে। মিক্স কৰি পেলাই এনেধৰণে দেখুৱাই দিছোঁ। তোমালোকে লাইনবোৰ এনেকৈ কৰি ল'বা। প্ৰথমত এনেকৈ দেখুৱাই ল'বা প্ৰথমত, পিছত এইবোৰ মিলি যাব ধুনীয়াকৈ। সেইবোৰতো য়েল্লোৰ লগত অলপ ব্ৰাউন মিক্স কৰি লৈছোঁ। ব্ৰাউনটো একেবাৰে কম দিবা। ইফালে মই অলপ শুকাবলৈ দিছোঁ। ইয়াৰ ওপৰত আৰু এবাৰ শ্বেডিং কৰিব লাগিব। এইটো ব্লু কালাৰ, লাইট ব্লুটোৰ লগত অলপমান ব্লেক মিক্স কৰি পেলাই এনেধৰণে দিছোঁ। প্ৰত্যেকটো কালাৰ কৰাৰ পিছত অলপ ৱেইট কৰিবা যাতে শুকাই যায়। তাৰপিছতহে তাৰ ওপৰত বেলেগ এটা কালাৰ কৰিবা, নহ'লে কালাৰ বেয়া হৈ যাব। দুৱাৰখন ব্লেক কালাৰে দেখুৱাই দিছোঁ।
ইয়াত ব্ৰাউন কালাৰ লগত অলপ য়েলো আছে, ব্ৰাউন বেছি আছে ইয়াত। এতিয়া এইখিনিতে ব্ৰাউনৰ লগত অলপমান মই ব্লেক দিছোঁ। এতিয়া এইখিনি শুকাই যোৱাৰ পিছত ইয়াত ব্ৰাউনৰ লগত অলপমান ব্লেক মিক্স কৰি পেলাই এনেধৰণে কেৰৰ এফেক্টখিনি দেখুৱাম। এনেধৰণে কৰিবা। খেৰৰ ঘৰটো কিমান ধুনীয়াকৈ ওলাই আহিছে। খেৰৰ নিচিনা ধৰিব পৰা হৈছে ইফেক্টবোৰ। দেখিছা? এনেধৰণে তোমালোকে ট্ৰাই কৰিবা। যিসকলে ৱাটাৰ কালাৰ প্ৰথম ব্যৱহাৰ কৰিছা তেওঁলোকে এনেধৰণে এটা এটা অবজেক্ট আঁকি পেলাই ট্ৰাই কৰিব পাৰা। ৱাটাৰ কালাৰৰ আজি 2 নম্বৰ ক্লাছ হ'ল। ইয়াৰ আগতো এটা ভিডিঅ' দেখুৱাইছোঁ লেণ্ডস্কেপ এটা বনাই পেলাই। তোমালোকে মোৰ চেনেলত গ'লে চেক কৰি চাব পাৰিবা। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবা। Thank you.